চোৱা এতিয়া আমি ডিছকাছ কৰিম চেপ্টাৰ 8 এপ্লিকেশ্যন অফ ইন্টিগ্ৰেলছ ক্লাছ 12 এইটো চেপ্টাৰৰ পৰা কোনকেইটা অংক বহুত দৰকাৰী হয় তাৰে বিষয়ে ডিছকাছ কৰিম। তো চোৱা যি এক্সাম হ'ব লগা সেই এক্সামত যাতে ইয়াতে যিখিনি মাৰ্ক আছে গোটেইখিনি কমপ্লিট কৰিব পাৰা বা কমপ্লিট পোৱা সেই আশা লৈ মই ভিডিঅ'টো কৰি আছোঁ। তো আশা কৰোঁ ভাল লাগিব আৰু এইখিনি চালে তুমি ইয়াতে যিমানখিনি মাৰ্ক আছে গোটেইখিনি পাবলৈ সক্ষম হ'ব। ফাৰ্ষ্ট কথা হ'ল ইয়াতে তুমি বেছি চাব লগা ইমান এটা অংক নাই, ঠিক আছে। ইয়াতে তুমি যিকোনো ক্ষেত্ৰতে চাবা কি এক্সাম্পলখিনি ক্লিয়াৰ কৰিবা, কাৰণ এইটো চেপ্টাৰ এক্সাম্পলৰ পৰা বেছিকৈ অহাৰ চান্স থাকে। এক্সাম্পল 1 হওক বা এক্সাম্পল 2 হওক, চাবা ইয়াতে কি থাকিব পাৰে, পৰীক্ষাত কি হ'ব পাৰে যে ইয়াতে এ স্কুৱেৰ আছে, এ স্কুৱেৰ জেগাত হয়তো তোমাৰ এনেকুৱা থাকিব পাৰে যে 3 স্কুৱেৰ বা 4 স্কুৱেৰ বা 16 ইয়াতে বা 5 স্কুৱেৰ তেনেকুৱা টাইপৰ থাকিব। বাট তুমি এই প্ৰচেছখিনি জানিলে আৰামছে কৰিব পাৰিবা, ঠিক আছে। নেক্সট তুমি এই ইয়াৰে যোনটো এক্সাম্পল 3 আছে এইটো দৰকাৰীয়ে হয়। এইটো হৈছে এক্সাম্পল 4 খুব দৰকাৰী অংক এটা হয়, ক্লিয়াৰ। ইয়াতে যিমান অংক আছে তাৰে ভিতৰত আটাইতকৈ বেছি দৰকাৰী হ'ল এক্সাম্পল 4। তাৰপিছত ইয়াতে তুমি যিখিনি পাৰা কৰি ল'বা। তো ইয়াতে মই আৰু এটা কথা কৈ আছোঁ, চাবা এই ইয়াতে তুমি এইখিনিও চাই ল'বা, কাৰণ ইয়াতে চাবা মাত্ৰ এটা এক্সাৰচাইজ চাব লাগে আৰু এটা এক্সাৰচাইজ চালে তুমি গোটেইখিনি মাৰ্ক পাই আছা, কাৰণ ইয়াতে পিছৰখিনি চাব নালাগে। তো ইয়াতে যি 11টামান অংক আছে, কাৰণ এই দুটা অপশ্যনেলে হয়। তো 11টা অংকৰ তুমি মোৰ হিচাপত তুমি একো নেগলেচি কৰিব নালাগে, গোটেইখিনি অংক ভালকৈ চাই লোৱা। তথাপি মই তোমাক আইডিয়া দুই এটা দি আছোঁ। ইয়াতে 6, 7 এইবোৰ খুবেই দৰকাৰী হয়, 8 খুবেই দৰকাৰী হয়, ঠিক আছে, বা তোমাৰ 10 খুবেই দৰকাৰী হয়। তো এইবোৰ তোমালোকে ভালকৈ চাই ল'বা। কুৱেশ্যন নম্বৰ 3 খুবেই দৰকাৰী হয়, ঠিক আছে। তো ইয়াতে এইখিনি মই ভাবোঁ গোটেইখিনি অংকই ভালকৈ চাই ল'বা, ঠিক আছে।